তিনি দিন ধৰি নিৰুদ্দেশ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰী। মাতৃহীনা ছাত্ৰীগৰাকীৰ সন্ধান পালে 9678620603 নম্বৰত জনাবলৈ কাতৰ আহ্বান পিতৃৰ। সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰখোপাত ছাত্ৰী নিৰুদ্দেশৰ চাঞ্চল্যকৰ ঘটনা। তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছে বৰখোপা গাঁৱৰ এগৰাকী ছাত্ৰী। কোনো সংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। ছাত্ৰীগৰাকীৰ নাম চুইটি ডেকা। ছাত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি জনাইছে পৰিয়ালৰ সূত্ৰই। ইতিমধ্যে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে মাজদিয়া আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ছাত্ৰীগৰাকীক বিচাৰি মাজদিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কোনো লোকে ছাত্ৰীগৰাকীক দেখা পালে 9678620603 নম্বৰত যোগাযোগ কৰাৰ লগতে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে পৰিয়ালে। কালি ছোৱালীটো আমি পথাৰত গৈছিলোঁ, ছোৱালীটো 10 বজাত নাইকিয়া হৈছে, নিৰুদ্দেশ হৈ আছে। গতিকে ছোৱালীটো যদি কোনোবাই দেখা পায়, মোৰ ছোৱালীটো যাতে এই মোৰ এটা নাম্বাৰ দিয়ে, সেই নাম্বাৰত যাতে খবৰ কৰে, নাইবা আৰক্ষী চকীত খবৰ দি যায়। চুইটি ডেকা। বয়স কিমান? বয়স 16 বছৰ। কোন স্কুলত পঢ়ি আছিলে? বৰকপা হাইস্কুলত পঢ়ি আছিলে, এইবাৰ মেট্ৰিক দিছে। আমাৰ নাহে সেনেকুৱা, খালি তেওঁ নোহোৱা হৈছে 10টা বজাত। ছোৱালীজনীৰ কিবা মানসিক কিবা অশান্তি বা মানসিক বিকাৰগ্ৰস্ত কিবা এনেকুৱা অসুখ আছিলে নেকি? নাই। সুস্থ ছোৱালী, ঘৰৰ পৰা নাইকিয়া হৈছে। কালি দিনত 10 বজাত ছোৱালীটো নহৈছিল, আমি নাছিলোঁ, তাৰমানে আমি গোটেইকেইটা পথাৰত আছিলোঁ। পথাৰত ঘৰৰ পৰা তাই মানে 10:30 বজাত নোহোৱা হৈছে। যদি কোনোবাই যদি গম পায় এই ছোৱালীটো, আমাৰ ইয়াতে নাম্বাৰ দিয়া আছে, তাতে যোগাযোগ কৰি দিয়ক। আৰু আমাৰ ওচৰত মানে থানা আছে, তাতে যোগাযোগ কৰি যাতে ছোৱালীটো কোনোবাই যদি এইখিনি আমাক সহায় কৰে, তাৰ কাৰণে মই উল্লেখ্য যে মাতৃহীনা ছাত্ৰীগৰাকীৰ নিৰুদ্দেশক লৈ চিন্তাত ভাগি পৰিছে পিতৃ। বৰপেটাৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট, মাই নিউজ এনি।